মই 65 নং লাৰকুচি কাপলাবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড মেম্বাৰ হিচাপে জয় হৈছিলোঁ আৰু আজি মই 65 নং লাৰকুচি কাপলাবৰী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ দিনবাৰ ঠিক কৰিছিলে আৰু আমাৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়াৰে হৈছে শেষ আৰু মই 6টা ভোট পাই প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছোঁ আৰু মোৰ বিৰোধীয়ে 4টা ভোট লাভ কৰিছে। আগন্তুক সময়ত মই এইটো উদ্দেশ্য লৈ ৰাজনীতিত আহিছোঁ যে লাৰকুচি কাপলাবৰী গাঁও পঞ্চায়তৰ সৰ্বসাধাৰণ ৰাইজৰ সৰ্বাংগীন উন্নয়নে মোৰ মূল লক্ষ্য। আঠ নম্বৰ ৱাৰ্ডৰ পৰা উপসভা ৰাইজৰ মই কাম কৰিম, ৰাইজৰ উন্নতিৰ কাৰণে মই কাম কৰিম, গৰীবৰ সহায় কৰিম। ৰাস্তা ঘাটৰ 65 নং লাৰকুচি কাপলাবৰী গাঁও চাহাৰা আহমেদ। আচলতে মনোভাৱ যিকোনো বস্তু এটা ফূৰ্তি থাকে জানে পলিটিক্সত, গতিকে আজি বহুদিনীয়া ৰাজনৈতিক জীৱনৰ প্ৰায় ছাত্ৰ ৰাজনীতিৰ পৰা আজি 20 বছৰীয়া ৰাজনৈতিক জীৱনত এটা সাংবিধানিক ক্ষমতাত এটা হেৰি হৈছে, ভাল লাগিছে। ওপৰৱালাকো ধন্যবাদ জনাইছোঁ, লগতে বৰক্ষেত্ৰী সমষ্টিৰ অতিকে জনপ্ৰিয় নেতা নাৰায়ণ ডেকা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ আশীৰ্বাদত ৰাইজৰ সহযোগিতাত মই এই পদ পাবলৈ সক্ষম হৈছোঁ। উদ্দেশ্য কেনেকুৱা হ'ব? উদ্দেশ্য 65 নং লাৰকুচি কাপলাবৰী ৰাইজৰ যি সাধাৰণ ৰাইজ, সেই ৰাইজৰ সৰ্বাংগীন উন্নয়নে মোৰ লক্ষ্য। আমাৰ এটা প্ৰবাদ আছে যে বিগত সময়ছোৱাত এই পঞ্চায়তবিলাকৰ সভাপতি বহুত দুৰ্নীতি হয় বা বহুত ধৰণৰ খেলি মেলি হয়। আপোনাৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'ব নে আগৰ নিচিনা হ'ব? মোৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'ব। বহুতে বিভিন্ন প্ৰবাদ আছে কথাত যে যোনে লংকাত যায় সিয়ে ৰাৱণ হয়, কিন্তু মই ৰাৱণ নহয়, মই ৰামচন্দ্ৰ হিচাপে যাম আৰু ৰাৱণক বধ কৰিম।